নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1961-68 চনৰ ছাত্ৰ-ছাত্ৰীৰ সহপাঠী সমাৱেশ অনুষ্ঠান 5 জানুৱাৰী তথা দেওবাৰে নাহৰকটীয়াৰ নামফাকে বুঢ়ীদিহিঙৰ বাকৰিত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে অকালতে হেৰাই যোৱা সহপাঠীসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। প্ৰদীপ বুঢ়াগোহাঁই আধৰা অনুষ্ঠানটিৰ পৰিচালনা কৰে প্ৰাক্তন জিলা উপায়ুক্ত অপূৰ্ব ফুকনে। এটি কবিতাৰে আদৰণি জনায় আকাশবাণীৰ প্ৰাক্তন নিউজ ৰিডাৰ বন্তি ফুকন বৰপূজাৰীয়ে। অতিথি হিচাপে উপস্থিত থাকে নামফাকে বৌদ্ধ বিহাৰৰ অধ্যক্ষ ভান্তে জ্ঞানপাল ভিক্ষু মহাথেৰে, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিৱপ্ৰসাদ বুঢ়াগোহাঁই আৰু ছাই ঐক্য গোহাঁই। শিৱপ্ৰসাদ বুঢ়াগোহাঁই আৰু ছাই ঐক্য গোহাঁইক চেলেং চাদৰ, মানপত্ৰ, এটি স্মাৰক, উপহাৰ টোপোলা প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। নামফাকে গাঁৱৰ চেমনীয়া ছোৱালীসকলৰ সমবেত সংগীত, নাহৰকটীয়া জুবলী ক্লাবৰ শিল্পীসকলৰ আধুনিক গীত, গীটাৰ বাদন আৰু বিহু প্ৰদৰ্শনে অনুষ্ঠানটি আকৰ্ষণীয় কৰি তোলে। সহপাঠী কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিমা দত্ত দুৱৰাই শলাগৰ শৰাই আগবঢ়াই প্ৰথম অধিৱেশনৰ সামৰণি মাৰে। উল্লেখ্য যে অনুষ্ঠানটি স্থানীয় লোকৰ লগতে বুঢ়ীদিহিঙৰ পাৰত দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ অহা লোকসকলেও এপলক উপভোগ কৰে। এই অনুষ্ঠানে সহপাঠীসকলৰ মাজত আজিও বিৰাজ কৰা আন্তৰিকতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ'ব। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।